অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনো কাৰণতে অসমৰ চৰকাৰী মাটিত স্থান নাই অবৈধ বেদখলকাৰীৰ ধাৰাবাহিকভাৱে অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু আজি পুনৰ দেখা গ'ল লখিমপুৰত চলিল প্ৰশাসনৰ বুলডোজাৰ লখিমপুৰৰ নাওবৈচাৰ ফুকন দলনিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান 237 বিঘা চৰকাৰী ভূমিত চলিছে এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান উল্লেখনীয় যে এই চৰকাৰী ভূমিতে 114টা পৰিয়াল আছিল বেদখল কৰি আৰু ইফালে কাইলৈ পুৱাই মেৰাপানী নেঘেৰি বিলত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ সকলো প্ৰকাৰে উচ্ছেদৰ বাবে সাজু হৈ উঠিছে এতিয়া প্ৰশাসন আৰু আজিৰ নাওবৈচাৰ উচ্ছেদৰ পিছতে এতিয়া সুখত ভাগি পৰিছে উচ্ছেদিত আছে মন্তব্য উচ্ছেদিতৰ আগবাঢ়িছে মন্তব্য ইয়াৰ পৰা 147 মিটাৰ দূৰত গেজিঙৰ পৰা আমাৰতো মেডিমাটি থাকোঁ কিন্তু আমি জনামতে আৰু ইমানটো আৰু ক'ব নোৱাৰিম আমাৰ বয়সটো এতিয়া 59 চলি আছে তাৰ আগৰ পৰাই আমাৰ জন্মৰ পৰাই আমি চাই আছোঁ যে এইখিনি মানুহ ইয়াতে আছে কিন্তু ইয়াত কেইটামান মানুহ বৰপেটাৰ আছে কেইটামান মানুহ নগাঁৱৰ পৰা আহিছে কিন্তু আগৰ পৰাই খাজনা পাতি দি আছে ইয়াতে কংগ্ৰেছ চৰকাৰে খাজনা পাতি লৈছে নগাঁৱৰ মানুহ আছে ইয়াত আছে বৰপেটীয়া মানুহ আছে মানুহ হ'ব পাৰে সেইটো আমি ক'ব নোৱাৰোঁ কৈ আছে ইয়াত নগাঁৱৰ বৰপেটীয়া কিন্তু আহিছে ক'ৰ পৰা আপোনালোকে জানে নে নাজানে সেইটো আমি নাজানো আৰু আমি যিটো গম পাইছোঁ সেইটোৱে কৈ আছোঁ কিন্তু এইটো 2-3 ঘৰমান যদি আছে তেতিয়াহ'লে এইটো ওলাই ল'ব আৰু চেকিং কৰিলে সিহঁতে গম পাব কেইঘৰ মানুহ আছে বৰপেটা এইটো আমি ডাইৰেক্টকৈ ক'ব নোৱাৰিম কিন্তু আছে কেইঘৰ মানুহ আছে 2-3 ঘৰমান আছে বৰপেটীয়া মানুহ ইয়াত তেওঁলোকে বিয়া পাতি ইয়াত যোৱা হিচাপে আছে নহয় সিহঁতে তেওঁলোকক কোনে খবৰ দিলে ইয়াত চৰকাৰী মাটি আছে বুলি এইটো আমি ক'ব নোৱাৰিম আপোনালোকে নিজে কৰিব লাগিছিল স্থানীয় মানুহ হিচাপে নাই আমি বিৰোধ কেনেকৈ কৰিম আমি এতিয়া জন্মৰ পৰা আমি দেখি আছোঁ মানুহখিনি বহি আছে মানুহখিনিৰ পৰা খাজনা লৈ আছে চৰকাৰে ধুবুৰী বৰপেটাৰ মানুহখিনি আপোনাৰ জন্মৰ পৰাই বহি আছে আগৰ পৰাই বহি আছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।